আৰু এয়া আমাৰ কেক ৰেডি আৰু এতিয়া ওলাই আছো যাবৰ কাৰণে। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল। আৰু আজিৰ ভিডিঅ'টো আৰু মই ৰাতিপুৱাই পুৱাই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি আমাৰ বৌক ভাত খুৱাবলৈ যাম, কাৰণ বৌৰ বৰ্তমান প্ৰেগনেঞ্চিৰ 9 মাহ জাৰ্ণি চলি আছে। সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাই উঠি মানে যি কৰিবলগীয়া আছে সোনকাল কৰোঁ আৰু সোনকাল ওলাব লাগিব ইয়াৰ পৰা। আৰু এয়া এইটোৰ কাৰণে মই লুঠুৰিখিনি বনাই থলোঁ আৰু এইফালে মই 2টা কণী দিছোঁ। এতিয়া মই পিঠাগুড়ি কেক এটা বনাম। ইয়াতে মই ভাত উঠাই দিলোঁ অলপমান, দালি আৰু চাউল, কাৰণ অলপমান খাই যাম ভাত, কাৰণ দুপৰীয়া ভাত খাওঁতেতো বহুত দেৰি হ'ব। প্ৰথমতে মই এইখিনি অলপমান ফেটি ল'ম ভালকৈ। আৰু ইয়াত 2টা কণী দিছোঁ যিহেতু 5 চামুচ চেনি দিম মই ইয়াত। আৰু এতিয়া দিম মই এচিকুট নিমখ দি পেলাই মই আকৌ ফেটিম, কাৰণ যিমানেই ফেটিব সিমানে কেকটো মানে বনাওঁতে ভাল হ'ব। আৰু এতিয়া দিম মই অকণমান ৰিফাইন দি পেলাই আকৌ ফেটিম। আৰু তাৰপিছত অলপ গাখীৰ দিম, কাৰণ গাখীৰ মই আগতে দি লৈছোঁ, আপোনালোকে পিছতো দিব পাৰে, কাৰণ পিঠাগুড়ি দিয়াৰ মই আগতে দি লৈছোঁ, কাৰণ সেই জোখমতে মই পিঠাগুড়ি দি পেলাই মই ফেটিম। আৰু এয়া মই এতিয়া পিঠাগুড়ি দিলোঁ, পিঠাগুড়ি দি পেলাই ধুনীয়াকৈ মই ফেটি আছোঁ। আৰু এয়া আমাৰ কেক ৰেডি। আৰু মই বাকীখিনি কেৰাহীত বহাওঁতে মই দেখাব নাপালোঁ, কাৰণ যাওঁতে বহুত দেৰি হৈ যাব, সেইকাৰণে দৌৰাদৌৰিকৈ যিখিনি কাম আছিল সেইখিনি মই কৰি ল'লোঁ। আৰু এতিয়া ওলাই আছোঁ যাবৰ কাৰণে, বহুত দেৰিয়ে হ'ল, সেইকাৰণে বাকীখিনি মই ভিডিঅ' দেখুওৱা নহ'ল। আৰু পিঠাগুড়ি কেকটো মই কাটি পেলাই মই ভৰাই লৈছোঁ আৰু বাকীখিনি মই তাত দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো চাই। আমি আহি পালোঁ দাদাহঁতৰ ৰুম, আৰু আহি পোৱাৰ পিছত চাহ খালোঁ। চাহ খাই উঠি মাহঁতে এতিয়া যোগাৰ কৰি আছে খাদ্যৰ কাৰণে, আৰু ময়ো হেল্প কৰি দিলোঁ লগতে। আৰু বাকী মই আহোঁতে দেখুৱাম বুলি ভাবিছিলোঁ ভিডিঅ'ত, কিন্তু দেখুওৱা নহ'ল, কাৰণ মোৰ মোবাইলটো অকণমান কিবা প্ৰব্লেম হৈছিল, অন নোহোৱা হৈছিল সেইকাৰণে। আৰু এয়া মাছখিনি মোৰ ভজা হৈ গ'ল, আৰু এতিয়া মই মাংসখিনি ইয়াত ধুই থৈছোঁ। আৰু এয়া যে মই কেক বনাই অনা বুলি কৈছিলোঁ, মানে কাটি পেলাই, এয়া কেকখিনি বহুত স্মুথ হৈছে আৰু ছফ্ট হৈছে, ইমান ভাল লাগিছে খাই পেলাই। আৰু বৌহঁতেও কৈছে খাই বহুত ভাল পোৱা বুলি। আৰু এনেদৰে আপোনালোকেও বনাব পাৰে, মই ৰেচিপিটো এদিন মই ভালকৈ দি দিম। আৰু এইফালে মায়ে ভাজি আছে পিঁয়াজ, আৰু ইয়াত এতিয়া জিকা আৰু মাছৰ আঞ্জাখন বনাব ইয়াত। আৰু বহুত গৰমো পৰিছে, আৰু অলপমান বাহিৰত ওলাই আহিছোঁ, আৰু ভাবিলোঁ আহোঁতে দাদাহঁতৰ ৰুম 2টা অকণমান দেখুৱাই দিওঁ ভিতৰত কেনেকুৱা। এয়া বাহিৰৰ পৰা গৈ পেলাই এয়া চাওক কি ধুনীয়াকৈ টাব সজাই থৈছে বৌয়ে। আৰু এতিয়া ইফালে আমি ভিতৰত যাম। এয়া ভিতৰত যাই পেলাই প্ৰথমতে অকণমান পাকঘৰ আছে ইফালে, আৰু পাকঘৰৰ ইফালে ছাইডেদি এখন আছে বিচনা, থাকিব পাৰি ইয়াত। আৰু ভিতৰত আছে এটা সৰুকৈ ৰুম, মানে ষ্ট'ৰ ৰুম টাইপৰ, আৰু ইয়াত বস্তু থ'ব পাৰি। আৰু ছাইডত আছে বাথৰুম, আৰু এইফালে আছে দাদাহঁতৰ ৰুম, বেডৰুম টাইপৰ বুলি ক'ব পাৰি। এয়া এইটো দেউতাকৰ লগত আছে ধুনীয়াকৈ, আৰু বিৰাট ভাল পাইছে আহি পেলাই, আৰু বহুত ঠাণ্ডা পৰিৱেশটো বৌহঁতৰ ঘৰৰ এইফালে। আৰু এয়া মায়ে এতিয়া পনীৰ আৰু বিলাহী বনাই আছে। আৰু মই এতিয়া এইটোৰ খাদ্যখিনি ৰেডি কৰি আছোঁ, মানে দুপৰীয়াৰ ভাত আৰু দালিখিনি। আৰু ইফালে আমাৰ মাংস বহাইছে মায়ে। এয়া এইটোৰ খাদ্যখিনি মই লৈ আহিলোঁ, এতিয়া খুৱাম তাইক। আৰু এতিয়া দিনৰ 2:30মান বাজিল, আৰু এতিয়া মোৰ ভাত সাজা হৈ গ'ল। আৰু এতিয়া আঞ্জাবোৰ মই লৈ যাই আছোঁ অলপ অলপকৈ। এয়া হ'ল মাছেদি জিকাৰ আঞ্জা, তাৰপিছত বনাইছিল দালি, আৰু ভাত ভাজিছিল, অলপ মাছৰ তেল আছিল, আৰু কণী আছিল, টেঙাৰ আঞ্জা, আৰু মাংস বনাইছিল। আৰু গৰমত বেছি একদম আইটেম বনাই থাকিবও নোৱাৰি, আৰু বৌ বেছি বনাব হাক দিছে, কাৰণ অলপ খাবলৈ টানো পায় একদম বেছি হ'লে। আৰু এইবাৰ আমি তিনিওৱে বহিছোঁ ভাত খাবৰ কাৰণে, আৰু আঞ্জাবিলাক খাই বহুত ভালেই লাগিছে, ভাল হৈছে বনাওঁতে। আৰু এইফালে আমাৰ হৈ আছে পায়স, মায়ে পায়স বনাই আছে। আৰু মই আইটোক খুৱাই থলোঁ, কাৰণ তাইও টোপনি লাগিছিল, কাৰণ সোনকালে উঠিছিল আজি ৰাতিপুৱাই। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ গোটেইকেইটাই। ক'ত যাই আছোঁ দেখুৱাই আছোঁ, এতিয়া নকওঁ। ওলাই ল'লোঁ বৌ, মই, দাদা, মা আৰু হাজবেণ্ড। কিন্তু আমাৰ মায়ে নগ'ল, কাৰণ আইটোক চাব লাগিব, আইটোক নিনিওঁ। আৰু এই সন্ধিয়া হ'ল যেতিয়া মায়েও চাকি বন্তি লগাই ল'লে আমি যোৱাৰ আগতে। বহি চহি খালেও একো নহয়, সেইটো তোমাৰ লগত কথা, তুমি যদি কমফৰ্টেবল পাবা চাবা পাৰা, নাপালে এয়া আমি আহি পালোঁ
আৰু ক'ত আহিছোঁ হয়তো নিশ্চয় দেখিয়েই গম পাইছে। আমি আহিছোঁ পাঠশালাৰ চিনেমা হলত আৰু ইয়াত চলি আছে বিদুৰ ভাই আৰু সকলোৱে কৈ আছে বিদুৰ ভাইখন চাবৰ কাৰণে বহুত ভাল হৈছে আৰু বহুত ইচ্ছা কৰি আছিল চাবৰ কাৰণে ফিল্মখন। যিহেতুকে আমি আহিলোঁ সেইকাৰণে ভাবিলোঁ গোটেইকেইটা একেলগে চাওঁ। আৰু মই মিষ্টাৰক মাতি আছোঁ ইফালে, বোলো এখন ফটো উঠোঁ, ইফালে শুনাই নাই। আৰু মই ইফালে আহিলোঁ দোকানত কিবা নিবৰ কাৰণে। আৰু এয়া চাওক মই লৈ ল'লোঁ ঠাণ্ডা চিপছ কিবাকিবি পপকৰ্ণ। এতিয়া হলৰ পিনে গৈ আছোঁ আৰু আৰম্ভ হ'ব, বেছি সময় নাই আৰু এতিয়া আমি ভিতৰলৈ যাম। মানুহটো গোটেইবিলাক সোমাইছে, আমাৰে অকণমান দেৰি হ'ল আৰু এয়া এতিয়া আমি গৈ আছোঁ ভিতৰলৈকে। আৰু ফিল্ম আৰম্ভ হৈছে মোটামুটি, কাৰণ শব্দ পাই আছোঁ ইয়াৰ পৰাই। ভিতৰত সোমালোঁ। অলপ ক্লিপ আপোনালোককো দেখুৱালোঁ আৰু আপোনালোকেও যাওক হলত চাওক ফিল্মখন কেনেকুৱা পায়। কিন্তু মোৰো বহুত ভাল লাগিছে আৰু বহুত দিনৰ মূৰত মই অসমীয়া ফিল্ম চালোঁ। আইটো হোৱাৰ পিছৰ পৰা মই ৰঘুপতিও চোৱা নহ'ল, সেইকাৰণে আৰু এইবাৰ চালোঁ অলপ ডাঙৰ হৈছে যেতিয়া। আৰু মানুহটো দেখিছেই হাউচফুল একেবাৰে, বহুত ভাল হৈছে। আৰু এতিয়া আমি আহি পালোঁ ঘৰ আৰু মায়ে আইটো কেনেকৈ ৰাখি আছিল চাওক, তাই ইমান ধুনীয়াকৈ আছে, কান্দাও নাই অকণমানো। মোক ফোন কৰিছিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।